নিশ্চয়কৈ গাঁৱৰ পৰা নগৰলৈ উন্নীতকৰণ হ'ল টিহুৰ নতুন উলুবাৰী আৰু বৰ্তমান টিহু নগৰৰ ৭ নম্বৰ ৱাৰ্ড। কিন্তু তেওঁলোকৰ সমস্যা হৈ ৰ'ল আৰু টিহু নৈৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰিছে আৰু শেহতীয়াভাৱে কি ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে মই পোনে পোনে সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ। এয়া দেখিছে যে চাওক আজি তেওঁলোকৰ যি খহনীয়াৰ সমস্যা, এই খহনীয়াৰ সমস্যাৰ ফলত তেওঁলোকৰ যি পথ আছে সেই পথ সম্পূৰ্ণৰূপে খহি গৈছে আৰু তেওঁলোকৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। লগতে তেওঁলোকৰ যি ভেটি আছে, ভেটিলৈ ভাবুকিৰ সৃষ্টি হৈছে। সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ। প্ৰায় টিহু নগৰৰ ৭ নম্বৰ ৱাৰ্ডত 100 ঘৰ মানুহ আছে আৰু 100 ঘৰ মানুহৰ একেই সমস্যাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। মই পোনে পোনে সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ভেটি দেখুৱাইছোঁ যে চাওক তেওঁলোকৰ ভেটিলৈ এই খহনীয়াৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ পথটো সম্পূৰ্ণৰূপে খহি পৰিছে আৰু তেওঁলোকৰ যাতায়াতৰ আমি সমস্যা হোৱা দেখিবলৈ পাইছোঁ। এগৰাকী স্থানীয় যুৱক আছে, যুৱকগৰাকীৰ পৰা পুনটো জানিম যে কি ক'ব, কেনেকুৱা সমস্যা হৈছে, এটি দীৰ্ঘদিনীয়া সমস্যা আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ। মোৰ নাম ৰাজীৱ বৈশ্য, মই নতুন উলুবাৰী গাঁৱৰে নিবাসী। বৰ্তমান আগতে গাঁও আছিল, গাঁৱৰ পৰা এতিয়া আমাৰ নগৰ হৈছে, টিহু নগৰৰ 7 নম্বৰ ৱাৰ্ড। কিন্তু 7 নম্বৰ ৱাৰ্ড হিচাপে যিখিনি মানে ইয়াতে উন্নতি হ'ব লাগিছিল হোৱা নাই। আৰু আজি মোটামুটি আমি 2-3 বছৰ মানে হ'ল আমাৰ যিটো CC ব্লক লগোৱা ৰাস্তা আছিল সেইটো সম্পূৰ্ণৰূপে ভাঙি গৈছে। আৰু ইয়াৰে কাৰণ বিভিন্ন কাৰণো আছে। লগতে পানীটো বহুত হেঁচা আছে আমাৰ ইফালৰ পৰা, যিটো চহচেদৰ পৰা পানী যিটো ওলাই যোৱা নালা আছিল তাতে নাই বৰ্তমান। তাৰ কাৰণে পানীৰ হেঁচাটো বেছি কাৰণে আমাৰ গৰাখহনীয়া বহুত বেয়া পৰিস্থিতি হৈছে। এতিয়া এইপিনে দেখিলে আপোনাৰ দলঙৰ পৰা মোটামুটি 200-300 মিটাৰমান আমাৰ মানে কোনো অৱস্থাই নাই। আজি ধৰক এখন ই ৰিক্সা নাযায়, তাৰোপৰি আমাৰ ধৰক এম্বুলেঞ্চ হওক বা অগ্নিনিৰ্বাপক বাহিনীৰ কোনো ধৰণৰ গাড়ী বা সাধাৰণতে আমাৰ যদি কেতিয়াবা বিশেষকৈ যদি জুই চুই লাগে আমাৰ মানে কোনো ঘৰ মানুহ মানে বহুত ভয়ানক পৰিস্থিতি হ'ব পাৰে। ইয়াৰে কিমান মানুহ আছে ইয়াতে মোটামুটি আমাৰ 150 ঘৰমান মানুহ আছে। 150 ঘৰ মানুহত মোটামুটি 450 মান মানে পাৰ্চন অহা যোৱা আছে, অহা যোৱা ৰাস্তা আছে, এইটো ৰাস্তা। আৰু আমাৰ বিভিন্ন ধৰণৰ ধৰক বিভিন্ন সমস্যা দেখা দিয়ে বা সময়ে সময়ে এনেকুৱা সমস্যা পাই থাকোঁ। কিন্তু গৰাখহনীয়াৰ কাৰণে আমাৰ বহুত মানে কি এতিয়া যিখিনি পাব লগা আছিল সেইখিনি আমি পোৱা নাই মানে সুবিধা। ৰাস্তাৰ আমাৰ বহুত মানে অসুবিধা। এতিয়া আপুনি কৈছে যে আপোনালোকৰ ইয়াতে নলা নাই, ধৰক নগৰৰ যি মূল অংশৰ পৰা পানীবোৰ নামি আহি নৈত পৰে, গতিকে নলা নোহোৱালৈকে সমস্যা থাকিব। নলা নোহোৱালৈকে সমস্যা থাকিব মানে কি সিপিনে আগতে পথাৰ আছিল, পথাৰৰ পৰা এতিয়া ধৰক সিপিনে পথাৰ আছিল, পথাৰৰ পৰা ধৰক যিখিনি পানী মানে কি মেইন টাউনলৈকে ওলাই গৈছিল সেইটো নালা নাই বৰ্তমান। আমি সৰুতে যিখিনি নালা দেখিছিলোঁ সেইটো নালা নোহোৱাৰ কাৰণে আমাৰ এতিয়া চোতাল দি পানী আহি এই ৰাস্তাত মিগৰি গৈ গোটেইখিনি গৰাখহনীয়া মানে বহুত ডাঙৰ পৰিস্থিতি ইয়াতে দেখা পাইছে আপোনালোকে। গোটেইখিনি কেনেকুৱা পৰিস্থিতি হৈছে ৰাতি এতিয়া ভয়ানক পৰিস্থিতি। এতিয়া আমাৰ ৱাল খহি যাব মোটামুটি। নিশ্চয়কৈ সকলো কথা সদৰি কৰিছে আৰু পুনৰ মই পৰিৱেশ দেখুৱাইছোঁ যে চাওক তেওঁলোকে সদৰি কৰিছে যে নগৰৰ পৰা টিহু নগৰৰ পৰা যিসমূহ পানী তেওঁলোকৰ ঘৰেৰে আহে, তেওঁলোকৰ পথেৰে আহে আৰু আহি নৈত পৰে আৰু নৈত পৰাৰ যিটো প্ৰবল সোঁত আছে, আমি সোঁতটো দেখুৱাইছোঁ, কেমেৰা পাৰ্চন বিবেকে দেখুৱাব। এয়া দেখিছে এয়া পানীৰ সোঁত, এই পানীৰ সোঁতে এই পথটো ছিগি নিছে। তেওঁলোকৰ গৃহৰ মাজেৰে, তেওঁলোকৰ পথৰ মাজেৰে আহে আৰু নৈত পৰে। আৰু এই যদি সমস্যা সমাধান নহয় তেতিয়াহ'লে তেওঁলোকৰ ভেটি যে উচন হ'ব সেয়া তেওঁলোকৰ ভাবুকিৰ সৃষ্টি হৈছে। সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ। কাষতে আছে কেইবাঘৰ লোক, প্ৰায় ইতিমধ্যে যুৱকগৰাকী সদৰি কৰিছে যে প্ৰায় 150 ঘৰ লোক আছে আৰু লোকৰ ভেটিলৈ তেওঁলোকৰ সংকট নামিছে। আৰু স্থানীয় যুৱকসকলে তাৎক্ষণিকভাৱে তেওঁলোকে যাতে যাতায়াত কৰিব পাৰে তাৰ ব্যৱস্থা তেওঁলোকে কৰিবলৈ লৈছে। কিন্তু তেওঁলোকৰ এই নৈখনক ভেটিব বা তেওঁলোকৰ যি সমস্যা আছে সমস্যাসমূহৰ পৰা তেওঁলোকে পৰিত্ৰাণ কেনেকৈ পাব, সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ। এটি পথ মই দেখুৱাইছোঁ, চাওক যে এই পথটোৰ এচোৱা সম্পূৰ্ণৰূপে খহাই নিছে। ইয়াতে যি টিহু নগৰ খহনীয়া আছে আৰু মই ইতিমধ্যে সদৰি কৰিছোঁ যে তেওঁলোকৰ মূল সমস্যা হৈছে টিহু নগৰৰ পৰা যিসমূহ পানী আহে তেওঁলোকৰ গৃহৰে আহে আৰু পথৰে বাগৰি নৈত পৰে আৰু তাৰ ফলত তেওঁলোকৰ এনেকুৱা আচলতে সমস্যা হৈছে আৰু সকলোৱে চিন্তা ব্যক্ত কৰিছে। আৰু যিহেতু আগবাৰিষাতে তেওঁলোকৰ এনেকুৱা সমস্যা হৈছে আৰু ভৰ বাৰিষা তেওঁলোকৰ কেনেকুৱা সমস্যা হ'ব, সকলো কথা সদৰি কৰিছে। স্থানীয় নাগৰিকসকল ওলাই আহিছে আৰু তেওঁলোকে একেমুখে কৈছে যে অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান কৰিব লাগে। আৰু স্থানীয় যি যুৱকসকল আছে, যুৱকসকলে ইয়াতে তেওঁলোকে আচলতে এই পথটো মেৰামতিতে নামি পৰিছে যাতে তেওঁলোকে যাতায়াত কৰিব পাৰে। কিন্তু তেওঁলোকে জানো নৈখনক ভেটিব পাৰিব, তেওঁলোকে জানো এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তেনেকুৱা এক প্ৰশ্নৰ উদয় হৈছে। আৰু সকলোৱে কৈছে যে অতি শীঘ্ৰে এই যি পথটো আছে এই পথটোৰ মেৰামতি কৰিব লাগে আৰু তেওঁলোকৰ পানী নিষ্কাশনৰ এক উপযুক্ত ব্যৱস্থা গঢ়ি তুলিব লাগে।